নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনাঞ্চিল বেংক অফ বাৰোদাৰ ফালৰ পৰা কিন্তু আপোনালোকে বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ 517টা পদ মুকলি কৰা হৈছে। শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। পুৰুষৰ লগতে মহিলা কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। বয়স লগতে আপোনাৰ সম্পূৰ্ণ তথ্য গম পাই যাব। লগতে আপোনাৰ লাষ্ট যিটো এপ্লাই ডেট হ'ব এইটো 11 মাৰ্চ আৰু আপোনাৰ চেলাৰী লাভ কৰিব 63,000লৈকে কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰিব। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো, সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। তো ফ্ৰেণ্ডসকল, আপুনি দেখা হৈছে বেংক অফ বাৰোদা ৰিক্ৰুইটমেণ্ট 2025 কাৰণে ইয়াত পদ মুকলি কৰা হৈছে। অৰ্গেনাইজেশ্যন নেম যিটো হয় এইটো বেংক অফ বাৰোদা। তো আপুনি চাব পাৰিছে ইয়াতে পোষ্ট নেম হ'ব আপোনালোক স্পেচিয়েলিষ্ট অফিচাৰ SO। আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে ইয়াতে 518টা। ইয়াতে আবেদন কৰিবলৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু লগতে আপোনালোকে ইয়াত দেখা হৈছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদনসমূহ কৰিব পাৰিব। তো সকলোৱে আবেদন কৰিব। চেলাৰীটো লাভ কৰিব আপোনালোকে প্ৰথমে জনাই দিছোঁ মই 63,000 টকা কিন্তু আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। 63,000 টকা আপোনালোকে পাৰ মান্থত লাভ কৰিব। তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰে। এতিয়া কথা হ'ল আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব। ইয়াতে আপুনি দেখা হৈছে গ্ৰুপ ডিছকাশ্যন, লগতে আপোনাৰ ইণ্টাৰভিউ। তো আপোনালোক ইণ্টাৰভিউ হ'ব, লগতে আপোনাৰ গ্ৰুপ ডিছকাশ্যন এটা ইণ্টাৰভিউ পতা হ'ব। তো ইয়াতে আপোনালোকে পাছ কৰিলে কিন্তু চাকৰিসমূহ লাভ কৰিব। বেংক অফ বাৰোদা ৰিকুৱাৰমেণ্ট যদি এজ লিমিট হয়, এজ লিমিটটো আপুনি দেখা হৈছে মেক্সিমাম হ'ব লাগিব 37 বছৰ। ৰিড নটিফিকেশ্যন ফৰ মোৰ ডিটেইলছ। আপুনি নটিফিকেশ্যনসমূহ পৰা সম্পূৰ্ণ তথ্য গম পাব পাৰে। নটিফিকেশ্যন লিংকসমূহ মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাব পাৰে। এতিয়া আপোনালোকৰ যদি এপ্লিকেশ্যন ফিজ হয় এইটো কিমান টকা লাগিব ইয়াৰ পৰা চাই ল'ব পাৰে। জেনেৰেল OBC কাৰণে 600 টকা, SC ST কাৰণে 100 টকা। লগতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব অনলাইন যোগে। ইয়াত দেখুৱাইছে অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, বেংকিং। তো আপোনালোকে আবেদনসমূহ কৰিব। এতিয়া আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই, কেণ্ডিডেট শুড হেভ পাছ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফৰ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে যিকোনো চৰকাৰী মহাবিদ্যালয়ৰ পৰা কিন্তু আপোনাৰ ডিগ্ৰী পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে ইম্পৰ্টেণ্ট ডেট আপুনি দেখুৱাইছে ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লাই 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 11 মাৰ্চলৈ কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, আৰু লগতে আপোনালোকে ইয়াৰ পৰা লিংকসমূহ পাব পাৰে। তো এই পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আহি ইয়াৰ পৰা অপশ্যনত ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'ত কিবা অসুবিধা পায় কমেণ্টত জনাব, মই আপোনালোকে হেল্প কৰি যত্ন কৰিম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব।